হয় আজি আপোনালোকে চাইয়ে আছে আমার পঞ্চায়েত আর গ্রাম উন্নয়ন বিভাগের অন্তর্গত ঠিকাভিত্তিক কর্মচারী আমি বহুদিনেই বিভিন্ন সময়ত বিভিন্ন দাবী আমি সরকারক জনাই আহিছো, যদিও সেই সম্পর্কে আজিলৈকে আমি তেনেকুৱা কোনো স্থায়ী সমাধান আমি পোৱা নাই। যোৱা সোণোৱাল চৰকাৰৰ সময়তো লাষ্ট কেবিনেটত এটা নিউজ হয়তো আপোনালোকে মনত আছে যে PNRD ডিপাৰ্টমেণ্টৰ অন্তৰ্গত ঠিকাভিত্তিক কৰ্মচাৰীখিনিক 10 বছৰ সম্পূৰ্ণ কৰাখিনিক নিয়মীয়াকৰণ কৰা হল। গোটেই অসমত এই নিউজটো ওলাই পৰিছিল 2016-17 চন হ'ব এইটো। অথচ কেবিনেট ডিসিশন থকাৰ পিছতো এইখিনি আজিলৈকে বাস্তৱায়ন হোৱা নাই। আমি এইটো ডিপাৰ্টমেণ্টত যে কাম কৰি আছো, আপোনালোকৰ যোগেদি হয়তো চৰকাৰক মনত কৰি দিব বিচাৰিছো যে আমাৰ যিখিনি সতীৰ্থ আছে, আমি সেইটো সময়ত আমি 2009ত এই চাকৰিত জইন কৰিছো। সেইটো সময়ত আমাক যোগ্যতাৰ ভিত্তিত আমাক এই নিয়োগ দিয়া হৈছিল। আমাক এনেই উঠাই লৈ আহি আমাক ইয়াত এংগেজ দিয়া নাই। সেইটো সময়ত চৰকাৰী নোটিফিকেশনৰ ওপৰত ভিত্তি কৰি আমাৰ ইন্টাৰভিউ ফেচ কৰি মেৰিট লিষ্ট প্ৰিপেয়াৰ হোৱাৰ পিছত আমাৰ এইখিনি এমপ্লয়ী সেই সময়ত নিয়োগ প্ৰাপ্ত হৈছিল। পুৰা প্ৰচিডিং সিস্টেম মতেই এইখিনি হৈছিল, যদিও তথাপি চৰকাৰে আমাক যুগে যুগে আমাক সেৱাগান কৰি আহিছে। তো গতিকে আপোনালোকৰ যোগেদি চৰকাৰক অনুৰোধ জনাব বিচাৰিছো যে সাংবিধানিক অন্ন বস্ত্ৰ আৰু বাসস্থান প্ৰত্যেকজন মানুহৰ এইটো এটা ফাণ্ডামেণ্টেল ৰাইটছ আছে। কমসে কম এইখিনি অন্ন বস্ত্ৰ আৰু বাসস্থানৰ ব্যৱস্থা, লগতে চিকিৎসা আৰু শিক্ষা, এইখিনি এটা পৰিয়ালৰ হবলৈ হলে যিখিনি খৰচৰ প্ৰয়োজন হয় তাৰ এটা মিনিমাম ব্যৱস্থা যাতে চৰকাৰে কৰে। আমি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰি থকা নাই, চৰকাৰৰ আমি পক্ষত আছো। চৰকাৰে এই বিগত এই সময়ত গোটেই অসমত শিক্ষা বিভাগকে ধৰি বহুত ভাল ভাল কাম কৰিছে, আমি দেখা পাইছো। গতিকে আমি চৰকাৰৰ বিৰুদ্ধে নহয়, আমি চৰকাৰৰ পক্ষত আছো। আমাৰ কাৰণে এটা আশাৰ বতৰা যাতে এই দক্ষ প্ৰভাৱশালী সুনামধন্য মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি টানি অনুৰোধ জনাইছো যে আমাৰ এই PNRDৰ সতীৰ্থখিনি আমি বহুদিন ধৰি 16-17টা বছৰে আমি কাম কৰি আছো। অনেক কম স্যালারি, যিখিনি হয়তো আপোনালোকক কওঁতেও লাজ লাগে। তো গতিকে আমাৰ যাতে এটা স্থায়ী সমাধান হয় তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছো। আমালোকৰ প্ৰতিবাদ আজি 10ম দিনত ভৰি দিছে। আমি দুখ আৰু পৰিতাপেৰে আজি ক'বলৈ বাধ্য হৈছোঁ যে আজি আমাৰ প্ৰতিবাদ কাৰ্যসূচী, আমাৰ কৰ্মবিৰতি কাৰ্যসূচী, আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী 10ম দিনত ভৰি দিলে, অথচ আজিলৈ চৰকাৰৰ পৰা আমি কোনো সঁহাৰি নাপালোঁ। আমি দীৰ্ঘদিনৰে পৰা দাবী জনাই আহিছোঁ আমাৰ চাকৰি 60 বছৰলৈ নিশ্চিতকৰণ কৰিব লাগে, আমাৰ আৰক্ষী ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে, আমাৰ আকস্মিক দুৰ্ঘটনাৰ ফেচিলিটি দিব লাগে। আমাৰ বহুতে আমাৰ মাজৰ পৰা এতিয়া ঢোকাইছে আৰু বহুতে অৱসৰ গ্ৰহণ কৰিছে। অৱসৰ গ্ৰহণ কৰাৰ পিছত ঢোকোৱাৰ পিছত চৰকাৰে সিহঁতৰ পৰিয়াললৈ কোনো সঁহাৰি আজিলৈ জনোৱা আমি দেখা নাই। আমি দাবী জনাইছোঁ যদি আমাৰ মাজৰ পৰা কৰ্মৰত অৱস্থাত কোনোবাই যদি আকস্মিক দুৰ্ঘটনা হৈ যদি মৃত্যুবৰণ কৰে, এখেতসকলৰ কাৰণে আমাৰ চৰকাৰৰ তৰফৰ পৰা অনুদান পাব লাগে, এইটো আমাৰ নিজ দাবী। আৰু আমাৰ মাজৰ পৰা যিসকলে অৱসৰ গ্ৰহণ কৰি আছে সিহঁতৰ কাৰণেও, সিহঁতৰ পৰিয়ালৰ কাৰণেও, সিহঁতৰ ভৱিষ্যতৰ কাৰণেও কিবা এটা এককালীন আৰ্থিক সাহায্য আমি দাবী জনাই আহিছোঁ। চাওক, আজিৰ দিনত
আমার এই PNRDৰ যি 17 বছৰে আমি কাম কাজ চলাই আছো, আমাৰ মাজত MA, MCom, BA, BSc উচ্চ ডিগ্ৰীধাৰী কৰ্মচাৰীয়ে PNRDৰ বহুদিনৰ পৰা সেৱা আগবঢ়াই আছে। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে একদম নিম্নতম মজুৰি, ইমান নিম্নতম মজুৰি আমাক ৰাইজৰ আগত ক'বলৈ আমাক লাজ লাগে। এই নিম্নতম মজুৰিত আমি কাম কৰি আছো। আজি যদি সাধাৰণ এজন যদি লেবাৰে, সাধাৰণ এজন বনুৱাই যদি কাম কৰে, দিনত 1000 টকা কমচে কম সিহঁতে ইনকাম কৰে। কিন্তু আমি আজি কিমান নিম্ন হাৰত আজি আমি PNRD ডিপাৰ্টমেণ্টত সেৱা আগবঢ়াই আছো, সেইটো আপোনালোকৰ যোগেদি আমি চৰকাৰে জানেই, কিন্তু আপোনালোকৰ যদি আৰু আমি গোটেই ইলেক্ট্ৰনিক মিডিয়াক আমি জনাব খুজিছোঁ যে আমাৰ ইমান দৰমহাত আমাৰ পৰিয়াল কেনেকৈ চলিব। আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ মা দেউতা আছে, ইহঁতৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কাৰণে, মা দেউতাৰ চিকিৎসাৰ কাৰণে যিমান খৰচত দৰকাৰ হয়, আমাৰ এইখিনি পইচাই আমাক ঢুকি নাপায়। তাৰোপৰি আমি যিমান আমি কাম কৰি আছো, দিনে ৰাতি আমি কাম কৰি থাকিব লগা হয়। আমাৰ কোনো বন্ধ নাই, আমাৰ কোনো দেওবাৰ নাই, আমাৰ কোনো অকেশ্যন নাই। প্ৰতিদিনে আমি এইটো ডিপাৰ্টমেণ্টত আমি কাম কৰি আছো, সেৱা আগবঢ়াই আছো, তথাপি চৰকাৰে আমাৰ ফালে চোৱা নাই। সেইকাৰণে আপোনালোকৰ যোগেদি মই চৰকাৰক টানি অনুৰোধ জনাব খুজিছো, চৰকাৰে যেন আমাৰ ফালে চায়, আমাৰ পৰিয়ালৰ ফালে চায়, আমাৰ ল'ৰা ছোৱালীৰ ফালে চায়, আমাৰ দাবীসমূহৰ প্ৰতি সঁহাৰি জনাই আমাৰ যাতে ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে পদক্ষেপ লয়। এইখিনি আমাৰ আপোনালোকৰ যোগেদি চৰকাৰৰ ওচৰত অনুৰোধ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।